মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ FLN কিটত থকা ক্লাছ 2 FLN কিটত থকা যিটো 2 ৰড এবাকাছ আছে, এই 2 ৰড এবাকাছটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু কি কি এক্টিভিটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত এইখিনি উপস্থাপন কৰিব পাৰোঁ, এই ভিডিঅ'টোৰ জৰিয়তে আমি সেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আমি আমাৰ এটা ক্লাছ ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে এই গোটেইখিনি কথা আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। সেই আশা ৰাখি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকৈনো ইয়াক ব্যৱহাৰ কৰিব পাৰে সেই কথাখিনি বুজি ল'বলৈ চেষ্টা কৰিব। এখন দশকৰ সংখ্যা জানানে? যেনেকে এইটো আমি কি বুলি কওঁ? এইটো কি বুলি কওঁ? দহক নহয়, দহ। এইটো কি বুলি কওঁ? এইটো কি বুলি কওঁ? 30। এনেকে 10ৰ পৰা আৰম্ভ কৰি কিমানলৈকে আহিব? 99 লৈকে যিমানবিলাক সংখ্যা আছে এইবিলাক কি সংখ্যা? একক আৰু কি সংখ্যা? দহক সংখ্যা। কি কি থাকিব ইয়াত? একক আৰু দহক, হয়নে? আমি সদায় একক দহক সোঁফালৰ পৰা বাওঁফালেৰে হিচাপ কৰোঁ, হয়নে? যদি আমি 35টোৰ কথা কওঁ তেনেহ'লে 35টো এককত কি আছে? এককত কি আছে 35ৰ? 5 আৰু দহকত কি আছে? 3। আজি আমি একক আৰু দহক শিকিম, তাৰপিছত শতক, হাজাৰ তেনেকে আমি শিকি যাম। বুজি পাইছা? গতিকে ইয়ালৈ যদি আমি 35ৰ কথা কওঁ তেনেহ'লে ইয়াত এককত আহিব 5 আৰু দহকত আহিব 3। যদি আমি 10ৰ কথা কওঁ তেনেহ'লে এককত কি আছে? 0। দহকত কি আছে? 1। বুজি পাইছা? আৰু এইটো আমি আৰু এটা বেলেগ বস্তুৱে বুজিব পাৰোঁ। সেই বস্তুটো কি? মণিকলা, হয়নে? কি বস্তুটোৰ নাম? মণিকলা। এইটো যাক কি বুলি কোৱা হয়? এবাকাছ বুলি কোৱা হয়। এইটো দুডাল শলাযুক্ত মণিকলা। কিমান শলাযুক্ত? দুডাল শলাযুক্ত মণিকলা, হয়নে? আৰু এই দুডাল শলাযুক্ত মণিকলাত আমি কেনেকৈ একক দহক শিকিব পাৰোঁ সেইটো আমি এতিয়া শিকিম। এতিয়া আমি বহি লওঁ, তোমালোকে দুডাল শলাযুক্ত মণিকলা আমি কেনেকৈ সংখ্যা হিচাপ কৰিম চাই লওঁ। এতিয়া তোমালোকৰ ফালৰ পৰা চাব গ'লে এইডাল কি হ'ব? এইফালৰ ডাল কি হ'ব? সোঁফালৰ ডাল কি হ'ব? আৰু বাওঁফালৰ ডাল দহক। তেনেহ'লে যদি মই ইয়াত এটা দি দিওঁ আৰু ইয়াত এটা দি দিওঁ, ইয়াত কিমানটা আছে মণি? কিমানটা মণি আছে? ইয়াত কিমানটা মণি আছে? এটা। মানে এইটো এককত 1 আৰু দহকত 1। তেনেহ'লে এইটো সংখ্যা কি হ'ব? কি সংখ্যা হ'ব এইটো? নহয়, এইটো চোৱা, এইটো মণিকলা এককত কি আছিলে? 1। দহকত কি আছিলে? 1। তেনেহ'লে সংখ্যাটো কি হ'ব? 11। এইটো কি সংখ্যা? 11। এতিয়া যদি মই এককৰ ঘৰত আৰু এটা 1 দি দিওঁ, এইটো কি সংখ্যা হ'ব? 12। কি সংখ্যা হ'ব এইটো তেতিয়া? 12। ইয়াত আমি এনেকে সংখ্যাকেইটা লিখি যাম দেই, এটা এটাকে। এইফালে থাকিব একক আৰু এইফালে থাকিব দহক। এতিয়া এইবাৰ চাওঁ আমি। ইয়াত মই দিলোঁ কেইটা? 4টা। আৰু ইয়াত মই দিলোঁ 2টা। ইয়াৰ এককৰ ঘৰত কিমানটা আছে? এককৰ ঘৰত কিমানটা আছে? 4টা। এককৰ ঘৰত আছে 4টা। দহকৰ ঘৰত কিমানটা আছে? 2টা। তেনেহ'লে এইটো সংখ্যা কি হ'ব? 24। এইবাৰ মই আকৌ যদি এটা দহকৰ ঘৰত বহাই দিওঁ, এইটো কি সংখ্যা হ'ব? দহকত থাকিব 3, এককত থাকিব 4। মানে দহকত থাকিব 3, এককত থাকিব আকৌ 4। এই সংখ্যাটো কি হ'ব? এই সংখ্যাটো কি বুলি কয়? 3 10 4 হ'ব নে নাই? 3 10 4 কি হ'ব এইটো? 34। ঠিক আছে। এইবাৰ আমি এককৰ ঘৰত ৰাখিছোঁ 2টা।
দহকৰ ঘৰত আমি আকৌ বঢ়াই দিছো কেইটা তিনিটা বঢ়াই দিম এককৰ ঘৰত কিমান থাকিলে দুটা দহকৰ ঘৰত কিমানটা থাকিলে কিমানটা আছে দহকৰ ঘৰত ইয়াত ছয়টা মানে এইটো কি হ'ব 6 10 2 6 10 2 এইটো কিমান হ'ব 6 10 2 62 তেনেকে আমি মণিফলাৰ জৰিয়তে কি কৰিব পাৰো একক আৰু দহকৰ সংখ্যাবিলাক জানিব পাৰো হয়নে এটা ইয়াত যদি আমি 9টা দি দিও আৰু ইয়াত 9টা দি দিও তেতিয়া কি হ'ব 99 হ'ব ইয়াত কিমানটা আছে 6টা 7টা 8টা 9টা ইয়াত কিমানটা আছে দুটা আছে নহয় 3টা 4টা 5টা 6টা 7টা 8টা 9টা 9টা আছে না ইয়াত 9টাতকৈ বেছি দিব পাৰিম নেকি পাই দিব পাৰো দিলে কি হ'ব এটো কি হ'ব 10 হৈ যাব তেতিয়া আমি 10 এককৰ ঘৰত লিখিব লাগিব অতক আমি 10কৰ ঘৰত লিখিব লাগিব 10 এটো আমি এনেকৈ লিখিব পাৰিম নেকি নোৱাৰো আমি এটাহে লিখিব পাৰো সেইকাৰণে ইয়াত কি আটাইতকৈ বেছি কিমানটা ধৰিব 9টা এককৰ ঘৰত কিমান আছে 9টা 10কৰ ঘৰত 9টা তেনেহলে ইয়াত আহিব 9 আৰু ইয়াত আহিব 9 সংখ্যাটো কিমান হ'ব 99 আৰু এই 99 হল একক আৰু দহকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা মনত থাকিব অৰ্থাৎ দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান কিমান 99 এটা আটাইতকৈ সৰুটো কি হ'ব তোমালোকে জানা নেকি সৰুটো কি হ'ব এটা চাবা দেই সৰু 2 নহয় গোটেই কেইটা মই উলিয়াই দিছো মই 11 এটা তোমালোকে এটা বস্তু বুজি লোৱা দেই যদিহে মই ইয়াত এককৰ ঘৰত এটা দিলো বা যিমানটাই নিদিলো কেলে এটা এককৰ ঘৰত মই ধৰা দুটাই দিলো ধৰা এককৰ ঘৰত আৰু দহকৰ ঘৰত এটাও নাই দিয়া তেনেহলে এইটো কিমান হ'ব সংখ্যাটো 2 হ'ব এতিয়া এটা অংক বিশিষ্ট হ'ব নে দুটা অংক বিশিষ্ট হ'ব এটা অংক বিশিষ্ট হ'ব মানে আমি দুটা অংক বিশিষ্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব দহকৰ ঘৰটো খালি দিব নোৱাৰো কাৰণে আমি দহকৰ ঘৰত যিকোনো এটা অংক দিলে কি হ'ব দুটা অংক বিশিষ্ট হ'ব 1 পৰা 9 ৰ ভিতৰত কিন্তু যদি আমি এককৰ ঘৰটো খালি আৰু অৰ্থাৎ একো নাথাকে তেতিয়া এইটো এটা সংখ্যা হ'ব নে নহয় দহকৰ ঘৰত কিমান আছে 2 আছে আৰু এককৰ ঘৰত কি আছে 0 মানে এইটো কিমান সংখ্যা হ'ল 20 মানে আমি এককৰ ঘৰটো খালি এৰিলে তাত 0 লিখিলেও এটা কি হ'ব দুটা অংক বিশিষ্ট সংখ্যা হ'ব তেনেহলে আটাইতকৈ সৰু দুটা অংক বিশিষ্ট অংক কোনটো হ'ব ইয়াত আমি মিনিমাম এটা লিখিব লাগিব কাৰণ দুইটা যদি আমি 0 ৰাখি দিও তেনেহলে এইটো সংখ্যা হ'ব নেকি নহ'ব হয় না এইটো সংখ্যা নহয় তেনেহলে আমি যদি ইয়াত সংখ্যা এটা গ্ৰহণ কৰিব লাগে আমি কি কৰিব পাৰো ইয়াত এটা দিব পাৰো এটা দিয়াৰ লগে লগে কি হ'ব এইটো কি হৈ যাব এই শূন্যটো গুচি কিনে 1 হৈ যাব এইটো কিমান হ'ব 10 মানে দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আমি এটা কি পালো 10 বুজি পাইছা এনেকে আমি মণিফলাৰ জৰিয়তে একক আৰু দহকৰ সংখ্যাখিনি জানিব পাৰো এটা তোমালোকে আজি কি শিকিলা কোৱা প্ৰথমতে আমি কি শিকিলো কেনেকে আমি একক আৰু দহক লিখিব পাৰো হয় না তাৰ পিছত শিকিলো আমি যে পইচা নহয় তাৰ পিছত আমি শিকিলো আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা তাৰ পিছত শিকিলো আটাইতকৈ সৰু অংক বিশিষ্ট সংখ্যা আৰু মণিফলাৰ জৰিয়তে আমি কেনেদৰে দুটা অংক বিশিষ্ট সংখ্যা হিসাব কৰিব পাৰো আমি এটা আমি এটা খেল খেলিম খেলটো খেলিব গুণলক্ষ্মী এফালে অহা আৰু খেলটো খেলিব প্ৰিন্সে
আপিলা খেলটো এনেকুৱা হ'ব ইয়াত গুণলক্ষ্মী মণি ভৰাই দিব আৰু প্ৰিন্সে সেই সংখ্যাটো কিমান হয় ক'ব হয়নে প্ৰিন্সে এইফালে যাব তাত থকা তাৰপৰা তুমি সংখ্যাটো কিমান হ'ব ক'বা আৰু গুণলক্ষ্মীয়ে মণি ইয়াত ভৰাই দিব গুণলক্ষ্মী লোৱা মণি ভৰাই দিয়া ইয়াত প্ৰিন্সে সেই সংখ্যাটো কিমান হয় ক'ব বা দেই প্ৰিন্সে সেই সংখ্যাটো কিমান হয় ক'ব তুমি সুধিবা আকৌ বহি থকা তোমালোকে নিজৰ ঠাইত বহি থকা কোৱা প্ৰিন্স কোৱা এইটো কি সংখ্যা হ'ব এইটো কি সংখ্যা হ'ব এককত কিমানটা আছে এককত কিমানটা আছে তিনিটা দশকত কিমানটা আছে দুটা তেনেহ'লে সংখ্যাটো কিমান হ'ব হ'ব জানো 25 কিমান হ'ব সংখ্যাটো হিচাপ কৰা ভালকৈ 2 দহ ইয়াত কিমানটা আছে ইয়াত কিমানটা আছে তেনেহ'লে কিমান হ'ব 2 দহ 3 কিমান হ'ব 23 হ'ব 2 দহ 3 23 ঠিক আছে তুমি যোৱা ঋষি অহা আৰু ইয়াত দিয়া ঋষিয়ে ক'ব এইটো কিমান হ'ব এইটো কিমান সংখ্যাটো কিমান হ'ব ইয়াত কোৱা হিচাপ কৰা এককৰ ঘৰত কিমানটা আছে এককৰ ঘৰত কিমানটা আছে 3 দহ 3 3 দহ 3 কিমান হ'ব এতিয়া 33 হৈছে নে 3 দহ 3 33 হয়নে হৈছে ঠিক আছে যোৱা এইবাৰ ধিস্মিতা আহিব আৰু প্ৰথমৰ পৰা দিব ধিস্মিতা ক'ব দিয়া তুমি ভৰাই দিয়া ধিস্মিতা কি আছে অকণমান এইফালে কোৱা প্ৰথমতে ভৰাই ল'ব দিয়া গুণলক্ষ্মী ভৰাই দিব তাৰপিছত তুমি ক'বা দেই এইটো কিমান হ'ব কোৱা এইটো কিমান হ'ব কোৱা এককৰ ঘৰত কিমানটা আছে দশকৰ ঘৰত কিমানটা আছে হিচাপ কৰা সংখ্যাটো কিমান হ'ব কোৱা এককৰ ঘৰত কিমানটা আছে দশকৰ ঘৰত মানে এইটো কি হ'ব 3 দহ 4 3 দহ 4 কিমান হ'ব 34 হৈছে না এইটো 34 হয়নে হাত চাপি দিয়া ঠিক আছে তোমালোকে এনেকৈ ঘৰত আকৌ প্ৰেক্টিছ কৰিব পাৰিবা দেই এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ